নমস্কাৰ ষ্টাডি ৰেচফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ দ্য লাষ্ট লেসন নামৰ পাঠটোৰ টকিং এবাউট দ্য টেক্সটৰ প্ৰশ্নসমূহ অসমীয়াত আলোচনা কৰিম। বলা তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। Number 1. When a people are enslaved, as long as they hold fast to their language, it is as if they had the key to their prison. Can you think of examples in history where a conquered people had their language taken away from them or had the language imposed on them? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই কোটটোৰ অৰ্থ কিছু এনে ধৰণৰ মানুহ যেতিয়া দাসত্বত থাকে যেতিয়ালৈকে তেওঁ নিজৰ ভাষা ধৰি ৰাখিব পাৰে তেতিয়ালৈকে যেন কাৰাগাৰৰ চাবি তেওঁৰ হাতত থাকে। ইয়াত আমাক এটা প্ৰশ্ন সোধা হৈছে, ইতিহাসত এনেকুৱা উদাহৰণ ভাবিব পাৰিবানে বা এনেকুৱা উদাহৰণ ইতিহাসৰ পৰা দিব পাৰিবানে য'ত বিজয় জনগোষ্ঠীৰ পৰা তেওঁলোকৰ ভাষা কাঢ়ি লোৱা হৈছিল বা তেওঁলোকৰ ওপৰত ভাষা জাপি দিয়া হৈছিল? Answer. Here we have given some such examples from the past where people have either been deprived of their native language or the language of the conqueror has been introduced. Portuguese becoming the lingua franca of Angola, imposing English on many Celtic peoples, imposing Spanish on the Basques and Catalans, imposing Turkish on the Kurds. ইয়াত আমি অতীতৰ এনে কিছু উদাহৰণ লৈছো য'ত স্থানীয় লোকসকল হয় নিজৰ মাতৃভাষাৰ পৰা বঞ্চিত হৈছে নহলে বিজয় লোকসকলৰ ভাষাৰ প্ৰচলন হৈছে। পৰ্তুগীসকলৰ ভাষা এংগোলাৰ লিংগুয়া ফ্ৰাংকা হৈ পৰে। 2 নম্বৰতে বহু কেল্টিক জনগোষ্ঠীৰ ওপৰত ইংৰাজী জাপি দিয়াটো। 3 নম্বৰতে বাস্ক আৰু কাটালান সকলৰ ওপৰত স্পেনিছ ভাষা জাপি দিয়া আৰু একেবাৰে শেষত কুৰ্ডসকলৰ ওপৰত Turkey ভাষা জাপি দিয়া। Number 2. What happens to a linguistic minority in a state? How do you think they can keep their language alive? For example, Punjabis in Bangalore, Tamilians in Mumbai, Kannadigas in Delhi, Gujaratis in Kolkata. এখন ৰাজ্যৰ ভাষিক সংখ্যালঘু সকলৰ লগত কি হয় তেওঁলোকে নিজৰ ভাষাটো কেনেদৰে জীয়াই ৰাখিব পাৰে বুলি তুমি ভাবা? উদাহৰণস্বৰূপে বাংগালোৰত পাঞ্জাবী, মুম্বাইত তামিলিয়ান, দিল্লীত কানাডিগা, Kolkata, Gujarati. Answer. The linguistic minority in a state doesn't have as much freedom to use their linguistic skills as the native inhabitants of that state. They try to learn vocabulary initially to deal with day-to-day activities. Later, through conversation, they are able to understand the language of the native people. English or other languages are helpful in studies or workplace, but when it comes to communicating in society, the real problem begins. In such a situation, in order to save their language, linguistic minorities can form small communities and celebrate different festivals according to their traditions. They can communicate in native language with their family members and children at home. To stay connected with their roots, they should visit native places at regular intervals. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত কোৱা হৈছে যে এখন ৰাজ্যৰ ভাষিক সংখ্যালঘুৰ ভাষিক দক্ষতা ব্যৱহাৰ কৰিবলৈ সেই ৰাজ্যৰ স্থায়ী বাসিন্দাৰ দৰে স্বাধীনতা নাথাকে। দৈনন্দিন কাম-কাজৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকে প্ৰথমতে শব্দ ভাণ্ডাৰ শিকিবলৈ চেষ্টা কৰে। পিছলৈ কথা-বতৰাৰ জৰিয়তে তেওঁলোকে স্থানীয় মানুহৰ ভাষা বুজিবলৈ সক্ষম হয়। তেওঁলোকৰ বাবে ইংৰাজী বা আন ভাষা অধ্যয়ন বা কৰ্মক্ষেত্ৰত সহায়ক হয়, কিন্তু সমাজত যোগাযোগৰ কথা আহি পৰিলেই আৰম্ভ হয় আচল সমস্যাটো। এনে পৰিস্থিতিত নিজৰ ভাষা ৰক্ষাৰ স্বাৰ্থত ভাষিক সংখ্যালঘুসকলে সৰু সৰু সম্প্ৰদায় গঠন কৰি নিজৰ পৰম্পৰা অনুসৰি বিভিন্ন উৎসৱ উদযাপন কৰিব পাৰে। ঘৰতে পৰিয়ালৰ সদস্য আৰু ল'ৰা-ছোৱালীৰ লগত স্থানীয় ভাষাত যোগাযোগ কৰিব পাৰে। শিপা বা মূলৰ সৈতে সংযুক্ত হৈ থাকিবলৈ তেওঁলোকে নিয়মীয়াকৈ স্থানীয় ঠাইবোৰলৈ যাব লাগে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত শিপা বা মূলে তেওঁলোকৰ আদি গৃহভূমিৰ কথা বুজাইছে। Question number 3. Is it possible to carry pride in one's language too far? Do you know what linguistic chauvinism means? নিজৰ ভাষাৰ গৌৰৱ আগুৱাই লৈ যোৱা সম্ভৱনে? ভাষিক শোষণবাদৰ অৰ্থ কি জানানে? Answer. Yes, this is true as long as we love our language at the cost of others. But when it comes to democracy, we cannot consider it healthy.
In linguistic chauvinism, people are aggressive and also have a biased belief that their language is better than others. In this, people support their own language out of prejudice. They are so proud of their language that they are enthusiastic about preserving their language as well as spreading it everywhere. Just like people love their own language, in the same way they should respect the languages of others as well. Every person has the full right to follow his religion and speak the language of his choice. In fact, distorting the names of communities is derogatory, such as Bongos for Bengali, Guju for Gujarati, etc. হয় এই কথা সঁচা যেতিয়ালৈকে আমি আনৰ মূল্যত আমাৰ নিজৰ ভাষাটোক ভাল পাওঁ প্ৰতিজন ব্যক্তিৰ নিজৰ ধৰ্ম পালন কৰা আৰু নিজৰ পছন্দৰ ভাষা কোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে আসলতে সম্প্ৰদায়ৰ নামত বিকৃত কৰাটো অপমানজনক হয় এই কথা সঁচা যেতিয়ালৈকে আমি আনৰ ভাষাটোৰ মূল্যত আমি আমাৰ নিজৰ ভাষাটোক ভাল পাওঁ কিন্তু গণতন্ত্ৰৰ কথা আহিলে আমি ইয়াক সুস্থ বুলি গণ্য কৰিব নোৱাৰো ভাষিক শোষণবাদত মানুহ আক্ৰমণাত্মক হোৱাৰ লগতে তেওঁলোকৰ ভাষা বা নিজৰ ভাষাটো আনতকৈ ভাল বুলিও পক্ষপাতিত্ব কৰে ইয়াত পক্ষপাতিত্বৰ বাবে মানুহে নিজৰ ভাষাটোক সমৰ্থন কৰে তেওঁলোকে নিজৰ ভাষাটোক লৈ ইমানেই গৌৰৱান্বিত যে নিজৰ ভাষাটো সংৰক্ষণ কৰাৰ লগতে সকলোতে প্ৰচাৰৰ বাবে উৎসাহী হৈ পৰে যিদৰে মানুহে নিজৰ ভাষাক ভাল পায় ঠিক সেইদৰে আনৰ ভাষাকো সন্মান কৰা উচিত প্ৰতিজন ব্যক্তিৰ নিজৰ ধৰ্ম পালন আৰু নিজৰ পছন্দৰ ভাষা কোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে আসলতে সম্প্ৰদায়ৰ নামত ভাষা বিকৃত কৰাটো অপমানজনক যেনেকৈ বাঙালীৰ বাবে বংগ গুজৰাটীৰ বাবে গুজ্জু ইত্যাদি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টি ইমানতে শেষ হ'ল পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ